গৰমৰ বন্ধ গ'ল এমাহ গৰমৰ বন্ধৰ পিছত ল'ৰা ছোৱালীহঁত পুনৰ স্কুললৈ আহিছে ছাত্ৰ ছাত্ৰী কম গতিকে পাঠ আদান প্ৰদান কৰাৰ আৰম্ভণিতে তেওঁলোকৰ লগত কথা পাতিম যে গৰমৰ বন্ধত তেওঁলোকে কি কৰিলে তুমি কি কৰিলা গ্ৰীষ্মকালীন মামা ঘৰত গ'লা আৰু লজিষ্টিক পাৰ্ক চালোঁ লজিষ্টিক পাৰ্ক নহয় আৰু তাতে বহুত কিবা কিবি দেখিলোঁ তুমি ক'ত গ'লা মই খুৰাৰ ঘৰত খুৰাৰ ঘৰত কি খালা খুৰাৰ ঘৰত গৈ মাছ খালোঁ মাছ কি মাছ খালা ডাঙৰ মাছ নাম জানো নাই নাম নাজানে কোনে জানা মাছৰ নাম তুমি কি মাছ খাইছা হা কি মাছ খাইছা এই গৰমৰ বন্ধত ইলিছ মাছৰ কাইট থাকে না নাই ইলিছ মাছৰ কাইট থাকে না নাই নহয় ইলিছ মাছৰ কাইট থাকে না যে দুই এজনক সুধিম তেওঁলোকক আচলতে কথা ক'বলৈ শিকাব লাগে যে ল'ৰা ছোৱালী কেনেকৈ তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকে যিখিনি গৰমৰ বন্ধত শিকিলে দেখিলে এজন এজনকৈ আমি তেওঁলোকক ক'বলৈ সুবিধা দিম বন্ধু বান্ধৱীসকল এই এমাহ গৰমৰ বন্ধত মই প্ৰথমতে এই গ্ৰীষ্মকালীন কৰ্মশালাত যোগদান কৰি নাটক শিকিলোঁ তাৰপিছত আমাৰ শেষত নাটকখনৰ কৰ্মশালাৰ শেষত আমাৰ অভেশ্বৰী উচ্চতম মাধ্যমিক বিদ্যালয়ত শ্ৰদ্ধাৰ আমাৰ বিয় ছাৰ আহি উপস্থিত হ'ল ছাৰে আমাক এদিন মাংস দি ভাতো খোৱালে তাৰপিছত মই 3 দিন মামাঘৰত ফুৰিবলৈ গ'লোঁ তাত মই লজিষ্টিক পাৰ্ক চাবলৈ গ'লোঁ তাৰপিছত মামাঘৰৰ ঘৰ কাবাইতাৰী তাতে লজিষ্টিক চাব গ'লোঁ মাহী ঘৰত গ'লোঁ এই এটা মাহত কি বস্তু আটাইতকৈ বেছি ভাল লাগিল বিদ্যালয়ৰ পৰা দিয়া গ্ৰীষ্মকালীনৰ প্ৰকল্প সেইবোৰ মই লিখিলোঁ এক মাহত কি ভাল লাগিল কিতাপ পঢ়িলোঁ কি ভাল লাগিল এক মাহত মানে এই মাহত মই দুখন সাধুকথাৰ কিতাপ পঢ়িলোঁ প্ৰথম সাধুকথাৰ কিতাপখনৰ নাম আছিল ঔকুঁৱৰী আৰু দ্বিতীয়খনৰ নাম আছিল গাভাস্কাৰ কপিল দেৱৰ দেশত ভাইকন আদিল হয় কিতাপ দুখন পঢ়ি মোৰ বৰ ভাল লাগিল কিয় ভাল লাগিল কিতাপ দুখনত বৰ হাঁহি উঠা কথাবোৰ লিখা আছিল যেনে যিকোনো এটা উদাহৰণ দিয়াচোন যিকোনো এটা যিটো বেছি ভাল লগা হাঁহি উঠা তোমাৰ মতে ভাইকনে আদিলক ক্ৰিকেট খেলি আছিল না সিহঁতে ভাইকনে বলিং কৰি আছিল যে ভাইকনে আদিলক আউট কৰিব কথা আছিল যে আদিলক আউট কৰালে ভাইকনে বেট ধৰিব আদিল আছিল বৰ খেলুৱৈ ভাল খেলুৱৈ আছিল এজন আদিলক আউট কৰাব নোৱাৰি ভাইকনে এটা বৰ জোৰেৰে বল দলিয়ালে সেই বল আদিলৰ মুখত গৈ মুখখন ফুলি উঠিল সেইখিনিতে মোৰ বৰ হাঁহি উঠি গ'ল বলটো মুখত লগা কাৰণে আৰু কিবা ক'বা আৰু গৰমৰ বন্ধত প্ৰথমতে মামা ঘৰত ফুৰিবলৈ গৈছিলোঁ দ্বিতীয়ত মই ছবি আঁকা শিকিছিলোঁ তৃতীয়ত মই বাহিৰা কিতাপ পঢ়া শিকিছিলোঁ তাৰপাছতে মই সাধু কথা পঢ়িছিলোঁ তাৰপাছত খেলছিলোঁ মামাৰ ঘৰ ক'ত মামাৰ ঘৰ বৰপেটাৰত কোৱাচোন অলপ মামাৰ ঘৰ কেনেকুৱা কোন কোন আছে মামাৰ ঘৰত মামী আছে খালি তাৰপাছত মাছীহঁতে আছে
বহুত মনত আছে। কি খালা তাতে? বেছি মনত নেপাৰি। ক'ত ফুৰিব গৈছিলা তাতে? হা? তাতে গৈ ক'ত ফুৰিব গ'লা? কি ভাল লাগিল? মলত গৈছিলোঁ, তাৰপাছত পাৰ্কত গৈছিলোঁ, বৰপেটাৰ ঘূৰিছিলোঁ। কিবা ভাল লাগিছে তাতে? ভাল লাগে নাই? আমাৰ ইয়াতকে তাতে বেলেগ কি? বেছি মল আছে, জাগাটো বেছি ডাঙৰ। মই ফুৰিবলৈ গৈছিলোঁ, কিতাপ পঢ়িছোঁ।